আজি ইংৰাজী 2015 চনৰ প্ৰথম দিন। সেয়েহে সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো সকলো জাতি ধৰ্মৰ লোকসকলে উলহ মালহেৰে উদযাপন কৰিলে শুভ ইংৰাজী নৱবৰ্ষ। সেয়েহে আজি 2015 চনৰ প্ৰথম দিনটোত গুৱাহাটীবাসীয়ে বিভিন্ন উপায়েৰে বছৰটোৰ প্ৰথম দিনখনক সকলোৱে হিন্দু ধৰ্ম অনুযায়ী মন্দিৰত গৈ দেৱতাৰ পূজা অৰ্চনা কৰি ভগৱানৰ ওচৰত আশীষ বিচাৰে যেন এই বছৰটো ভালদৰে পাৰ হয়। গতিকে আজি সকলো গুৱাহাটীবাসীয়ে পুৱাৰে পৰা কোনোবা শনি মন্দিৰত ধূপ চাকি প্ৰজ্বলন কৰি পুষ্পাৰ্ঘ্য দিয়ে নিজৰ শনিদশৰ পৰা মুক্ত হ'বলৈ। কোনোবা দেৱতাৰ প্ৰথম পূজ্য শ্ৰী শ্ৰী গণেশক পূজা কৰি বছৰটোৰ আৰম্ভণি কৰিব বিচাৰিছে। সেয়েহে আজি অগণন গুৱাহাটীবাসীয়ে বিভিন্ন মন্দিৰত গৈ ভগৱানক দৰ্শন কৰে আৰু বছৰটো ভালদৰে পাৰ হয়। সেয়েহে আজি ইংৰাজী 2015 চনৰ বাবে আৰু নতুন বছৰৰ প্ৰথম দিনটো চেণ্টিনেল গ্ৰুপৰ পৰা সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।